নৱম শ্ৰেণীৰ পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আনিছোঁ ৰিভিজন 1ৰ কুৱেশ্যন নম্বৰ 16ৰ পৰা। আজি ৰিভিজন 1ৰ কুৱেশ্যন নম্বৰ 16 কিতাপত চাই লোৱা কুৱেশ্যনটো 6 নম্বৰ কুৱেশ্যনটো আছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল তাৰ কিনাৰ দাম আৰু বেচা দামৰ অনুপাত কি? আৰু কিনাৰ দাম বেচা দামৰ অনুপাতটো আমি আগৰ অংকবিলাকত পাইছোঁহে। লেট কৰি লগত ধৰা হ'ল কিনাৰ দাম কিমান আছে? কিনাৰ দাম আমি কিনাৰ দাম কিমান ধৰি লৈছোঁ 100 টকা। কিনাৰ দাম 100 টকা। লাভৰ শতাংশ দিয়া আছে। লাভ কিমান দিয়া আছে? এই 10%। লাভ দিয়া আছে আমাক 10%। প্ৰফিট আমাক উলিয়াব দিছে কি? বেচা দামৰ অনুপাত উলিয়াব দিছে। প্ৰথমতে আমি উলিয়াম বেচা দাম। বেচা দাম। বেচা দামক ইংৰাজীত কোৱা হয় SP, সেলিং প্ৰাইচ। এইটো সূত্ৰটো হ'ল 100 প্লাছ লাভৰ পাৰ্চেণ্ট, লাভৰ শতাংশ বাই 100 ইনটু 100। এইটো সূত্ৰ 100 যোগ লাভ বাই 100 ইনটু 100। 100 প্লাছ লাভ আমি কিমান পাইছিলোঁ? লাভৰ শতাংশ কিমান পাইছিলোঁ? 10। তলত কিমান আছে? 100 ইনটু 100। 100 দি 100 কাটা যাব, থাকিল কিমান? 100 যোগ 10। এতিয়া লাভ কিমান হ'ল? লাভ হ'ল 110 টকা। 100 টকাত কিনোতে 10% লাভ হৈছিল আৰু 10% লাভ হ'লে কিমান হ'ল? 110 টকা লাভ হ'ল। এতিয়া আমাক উলিয়াব দিছে কি? অনুপাত। কাৰ অনুপাত ধৰিছে? বেচা দামৰ অনুপাত। বেচা দামৰ অনুপাত কিনা দাম বাই বেচা দাম। কিনা দাম কিমান পাইছিলোঁ? কিনা দাম কিমান আছিল? 100। বেচা দাম কিমান পালোঁ? 110। 100 বাই 110। এটা কোনে এইটো নাটা যাব? থাকিল কিমান? 10 বাই 11। এতিয়া অনুপাতটো হ'ল 10:11। বেচা দামৰ অনুপাত হ'ল 10:11 হৈছে। কুৱেশ্যন নম্বৰ 72 আছে আমাৰ এটা কণীৰ কিনাৰ দাম আছে 1 টকা আৰু 30টা কণীৰ বেচা দাম আৰু 20টা কণীৰ কিনাৰ দাম সমান বুলি কৈছে। গতিকে 30টা কণীৰ বেচা দাম 30 টকা, 20টা কণীৰ কিনাৰ দাম 20 টকা। লাভ উলিয়াব লাগিলে আমি বেচা দামৰ পৰা কিনাৰ দাম বিয়োগ কৰিব লাগিব। 30 - 20 হ'ল 10 টকা হ'ল আৰু লাভৰ শতাংশ লাভ বাই কিনাৰ দাম ইনটু 100। লাভৰ মান পাইছিলোঁ আমি 10, কিনাৰ দাম পাইছিলোঁ আমাৰ 20 আৰু 100। 20 100 গ'ল 5 বাৰ, 5 × 2 = 50%।